হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আমি আজি দশমমান শ্ৰেণীৰ যিটো স্থানাংক জ্যামিতি আছিল, স্থানাংক জ্যামিতিৰ দ্বিতীয় পাঠ বিভাজন সূত্ৰ যিটো আছিলে, বিভাজন সূত্ৰ অৰ্থাৎ সেই বিভাজন সূত্ৰৰ যিটো অনুশীলনী 7.2 অনুশীলনী আজি তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকৰ কিতাপ বহি কলম লৈ ল'বা। স্থানাংক জ্যামিতিৰ যিটো বিভাজন সূত্ৰ তাৰে অনুশীলনী নম্বৰ 7.2। ইয়াৰ আগত আমি আগৰ ভিডিঅ'টোত বিভাজন সূত্ৰ কি আৰু ইয়াৰ লগত ৰিলেটেড কিছুমান উদাহৰণ আমি আলোচনা কৰিছোঁ। আজি অনুশীলনীৰ পৰা বাছি বাছি কেইটামান প্ৰশ্নৰ সমাধান আমি কৰিবলৈ যাম। তোমালোকে জানা বিভাজন সূত্ৰটো কি আছিলে, মনত আছে নে নাই? যে যদি এখন সমতলত এ আৰু বি দুটা বিন্দু এ x1 y1 আৰু বি x2 y2 এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক যে পি এক্স ৱাই এ কি কৰে, এনেকুৱা আছিলে, মনত পৰাচোন। এইটো এ আছিলে x1 y1 এইটো বিন্দু, ইয়াৰ পৰা এনেকুৱা এটা বিন্দু আছিলে বি কি আছিলে, এইটো x2 y2। এনেকুৱা দুটা বিন্দু পি বিন্দুৱে যদি এক্স ৱাই বিন্দুত m1:m2 অনুপাতত ভাগ কৰে, তেনেহ'লে এই এক্স ৱাইৰ স্থানাংক কি আছিলে? এক্স ৱাই কি আছিলে? m1 প্লাছ m2, ওপৰত কি আছিলে? m1 ইনটু x2 প্লাছ m2 ইনটু x1। ঠিক একেদৰে y যিটো কি আছিলে? m1 তলত লিখি দিব, এইটো m2 বাই ওপৰত কি হ'ব? m1 y2 প্লাছ m2 y1। এইটোৱে হ'ব আমাৰ স্থানাংকৰ যিটো বিভাজন সূত্ৰ, এইটো আমাৰ আছিলে। এতিয়া মই অনুশীলনীৰ যিটো 1 নম্বৰ অংকটো আছে, 1 নম্বৰ অংকটো মই তোমালোকৰ লগত আলোচনা নকৰোঁ, কাৰণ ইতিমধ্যে উদাহৰণত সেইটো অংক আমি তেনেকুৱা এটা অংক আমি আলোচনা কৰিছোঁ। আমি পুনতে 2 নম্বৰ অংকটো লৈ গৈছোঁ। চাবা, সূত্ৰটো মনত ৰাখিবা তোমালোকে। 2 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। অনুশীলনী 7.2 2 নম্বৰ প্ৰশ্ন কি আছে? যে 4 - 1 আৰু কি আছে? -4 4 - 1 আৰু -2 -3, বুজি পাইছা না? 4 - 1 আৰু -2 -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। এইটো দৰকাৰী কথা, অলপ বুজি পাব লগা কথা আছে। ধৰা হ'ল এই এটা বিন্দু ইয়াতে যাৰ স্থানাংক আছে 4 - 1, বি এটা বিন্দু আছে যাৰ স্থানাংক আছে -2 -3। ঠিক আছে, -2 -3। এতিয়া এই সংযোগী ৰেখাখণ্ডটো তিনিটা সমান ভাগত ভাগ কৰিছে। তিনিটা সমান ভাগত ৰাখিলে বিন্দু কেইটা হ'ব লাগিব? এইটো এটা বিন্দু হ'ব লাগিব, এইটো এটা বিন্দু, মানে পি আৰু কিউ এনেকুৱা দুটা বিন্দুৱেহে এ বিক কি কৰিছে? সমানে 3 ভাগত ভাগ কৰিছে। আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰি আছোঁ দেই। এতিয়া কথা হ'ল যে এই যে বিন্দু দুটা ল'লোঁ, যে আমি লিখিম যে এ বি সংযোগী ৰেখাখণ্ডক পি আৰু কিউ বিন্দু দুটা কি এটা সমত্ৰিখণ্ডিত কৰিছে। এইটো লিখিলোঁ। লিখাৰ পাছত ইয়াতে কি আছে? যে এই পি বিন্দুটোৱে এ বি কি অনুপাতত ভাগ কৰিছে, এইখিনি চাওঁ দেই। এইটো বিন্দুৱে এইফালে আছে সমান ভাগৰ 1 ভাগ আৰু এইফালে আছে এনেকুৱা সমান ভাগৰ 2টা ভাগ। তাৰমানে এইটো কি হ'ব? 1:2 অনুপাতত বিভক্ত হৈছে, হয় নে নহয়? সেইকাৰণে তুমি লিখিব লাগিব, ধৰা হ'ল কি এ 4 - 1 আৰু বি কি -2 -3 সংযোগী ৰেখাখণ্ডক পি আৰু কিউ বিন্দু দুটাই সমত্ৰিখণ্ডিত কৰিছে, হয় না? এইখিনি আগতে লিখিব লাগিব, সমত্ৰিখণ্ডিত কৰিছে। যদি পি বিন্দুৱে সমত্ৰিছে, এতিয়া পি বিন্দুটোৱে এ বি কি অনুপাতত ভাগ কৰিছে? এতিয়া আমি লিখিম, গতিকে পি বিন্দুটোৱে পিয়ে এ বিক কি কৰিছে? 1:2 অনুপাতত ভাগ কৰিছে, অনুপাতত বিভক্ত কৰিছে। এতিয়া আমি বিভাজন সূত্ৰ প্ৰয়োগ কৰি পাওঁ যে পি বিন্দুৰ স্থানাংক কিমান হ'ব? এক স্থানাংকটো আমি প্ৰথম লিখিম, তাৰপিছত যাতে ৱাই স্থানাংক একেলগে লিখি দিম। চাবা,
অনুপাতটোকে m1:m2 কি আছে 1:2 তেনেহ'লে এইটো কি হ'ব 1+2 ইয়াতো তুমি লিখি থোৱা 1+2 একেবাৰে সহজ এতেকে m1 মানে 1 ইনটু x2 কিমান আছে -2 প্লাস m2 মানে কিমান 2 ইনটু কিমান আছে x1 কিমান আছে 4 ইয়াতে হা 1 ইনটু y2 কিমান আছে -3 হা প্লাস m2 কিমান আছে 2 ইনটু কিমান হ'ব ইয়াতে -1 আছে এতিয়া এটো ইজিলি তুমি উলাই দিব পাৰা এটো কি হ'ব -2 প্লাস 8 বাই কিমান 3 কমা -3 -2 বাই 3 সিম্পল 8 2 গেলে কিমান 6 বাই 3 কমা এটা -5 বাই 3 3 দি 6 হৰণ গেলে কিমান বাৰ যাব 2 বাৰ কমা -5 বাই 3 এইটো হ'ব কাৰ স্থানাঙ্ক পি বিন্দুৰ স্থানাঙ্ক ঠিক আছে এটা তুমি ধাৰণা কৰিব পাৰিছানে যে এইটো যে পি বিন্দুৰ স্থানাঙ্ক ওলাইছো আমি তেনেহলে কিউ বিন্দুৰ স্থানাঙ্কটো কি হ'ব তুমি অলপ লক্ষ্য কৰা যে কিউ বিন্দুটো কোনটো জায়গাত আছে আৰু কিউ বিন্দুৱে এবি কি অনুপাতত ভাগ কৰিছে কিউ বিন্দুটোৱে এবি কি অনুপাতত ভাগ কৰিছে এইটো আগতে দৰকাৰী কথা এতে লিখিব লাগিব আকৌ কিউ বিন্দুটোৱে এবিক এইফালে এতে দুই ভাগ কৰিছে না নাই কিউৰ বাফালে এটা ভাগ দুটা ভাগ 2:2 এইফালে কি ভাগ আছে 1 2:1 অনুপাতত ভাগ কৰিছে 2:1 অনুপাতত ভাগ কৰিছে এতে এই অনুপাতত ভাগ কৰিছে যদি এতে কিউ বিন্দুৰ স্থানাঙ্ক আমি উলাই দিম কিউ বিন্দুৰ স্থানাঙ্ক কি হ'ব এই পি বিন্দুৰ স্থানাঙ্ক যেন ওলাইছে একেই ধৰণে একেই নিয়মে কৰিব লাগিব আহা এটা কিউ বিন্দুৰ স্থানাঙ্ক এতেকে কিউ বিন্দুৰ স্থানাঙ্ক কি হ'ব হে একাউন্টের ব্রেকেট দিয়া এনে লিখি লোৱা অনুপাত কেটা আছে যেহেতু আমাৰ এবাৰ কি আছে অনুপাত 2:1 হয় না এটো m1:m2 খান 2:1 এটা ডাইরেক্ট লিখি দাও 2+1 এটা লিখি দাও 2+1 তেনে m1 মানে 2 ইনটু x2 কিমান হ'ব -2 প্লাস m1 মানে 1 ইনটু কিমান 4 ইয়াতে 2 ইনটু y2 মানে -3 প্লাস m1 মানে 1 m2 মানে 1 আৰু এটো হ'ব -1 ঠিক আছে এতিয়া তুমি সহায়তে মান বহাই দিয়া -4 + 4 বাই 3 কমা এতে -6 এটো -1 বাই 3 ইজিক্যাল টু কি হ'ব 0 বাই 3 কমা -7 বাই 3 ইজিক্যাল টু কি হ'ব 0 -7 বাই 3 এতে পি বিন্দুৰ স্থানাঙ্কটো আছিল এটো আৰু কিউ বিন্দুৰ স্থানাঙ্কটো আহিল আমাৰ কিমান 0 -7 বাই 3 ঠিক আছে তোমালোকৰ এইটো আছিল তোমাৰ কিমান 2 নম্বৰ অংকটো এতিয়া তুমি চাবা তাৰ পাছত তোমালোকৰ যেটো কৈছে 3 নম্বৰ এটা ডেসক্ৰিপটিভ কোৱেশ্চন এৰ হিমানৰ প্ৰয়োজন নাই 4 নম্বৰ অংকটো তোমালোকৰ উদাহৰণৰ যেটো 7 নম্বৰ উদাহৰণ আছে 7 নম্বৰ উদাহৰণৰ লগত একদম একে আছে হুবহু বুজিছা না 4 নম্বৰ আছে -1 6 বিন্দুটিয়ে -3 10 আৰু 6 -8 বিন্দু সংযোগী ৰেখাখণ্ডটোক কি অনুপাতত ভাগ কৰিব ঠিক আছে এতিয়া এইটো তোমালোকে 7 নম্বৰ উদাহৰণত নিচিনা একে অংক আছে এইটো তোমালোকে কৰিবা মই নেক্সট কোৱেশ্চনটো যেটো 5 নম্বৰ অংক আছে 5 নম্বৰ এইটোৰ এটা উদাহৰণ পাইছো তথাপিতো 5 নম্বৰ অংকটো মই কৰি দিছো তোমালোকে চাবা 5 নম্বৰ অংকটো প্ৰশ্নটো এবাৰ পঢ়ি লোৱাচোন প্ৰশ্নটো কি আছে প্ৰশ্নটো খুব দৰকাৰী আছে কি আছে প্ৰশ্নটো যে দুটা বিন্দু আছে a 1 -5 আৰু b -4 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় কি অনুপাতত ভাগ কৰিব x অক্ষয় কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদবিন্দুৰ স্থানাঙ্কটো উলিয়াব লাগে এবাৰ আমি এইটো অংকলৈ গৈছো 5 নম্বৰ অংকটো লৈ চাবা যিকলে ইম্পৰ্টেন্ট হেবিলাক লৈ মই কৰিছো দেই বিশেষকৈ মই এইচএলসি পৰীক্ষাৰ কথা চিন্তা কৰিছো এইচএলসি পৰীক্ষা যিবিলাক প্ৰশ্ন আহি থাকে সেইবিলাক প্ৰশ্নৰ কথা মই আলোচনা কৰিম তে ধৰা হল এই বিন্দুটোৰ স্থানাঙ্ক কিমান দি আছে
1 minus 8 sorry 1 minus 5 1 minus 5 আৰু বি বিন্দুটো স্থানাংক আছে কিমান -4 5 -4 5 ধৰা হল ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি কৰিলে k:1 অনুপাতত বিভক্ত কৰিছে হ্যাঁ যদি বিভক্ত করে গতি এবি k:1 অনুপাতত বিভক্ত করা বিন্দুটোৰ স্থানাঙ্ক এতেকে এবি k:1 অনুপাতত বিভক্ত করা বিন্দুটোৰ স্থানাঙ্ক কি হ'ব বিন্দুটোৰ স্থানাঙ্ক একদম সহজ এতে ব্রেকেট যা এতে তলত লেখা তুমি প্রথমে কি k+1 কমা দিয়ে এতেও লেখা k+1 k into x2 আছে -4 এতে k into x2 মানে -4 into k এটা আছে প্লাস 1 into কিমান x এটা হল 1 মানে কি এটা x হেৰি m2 into x1 কিমান আছে 1 আছে ইয়াতো কি হ'ব k into y2 মানে 5k আৰু 1 into কিমান -5 পূৰণ কৰিলে প্লাস into মাইনাস হৈ যাব হয় না এটা এখিনি এইটো হ'ব আমাৰ বিন্দু এটা 1 into 1 মানে ডাইৰেক্ট 1 লিখি দিছো মই 1 তেনালে এটা কথা যেহেতু বিন্দুটো ক'ত আছে x অক্ষই কাটিছে x অক্ষৰ ওপৰত আছে হয় না নহয় যেহেতু বিন্দুটো x অক্ষৰ ওপৰত আছে এটা লেখা দিয়া যেহেতু বিন্দুটো x অক্ষত আছে গতিকে ইয়াৰ কুটি বা y স্থানাঙ্ক বুলি লিখিছো y স্থানাঙ্ক বা কুটি কি হ'ব বা কুটি শূন্য হ'ব তে এই বিন্দুটো যেটা আমি বিন্দুটো স্থানাঙ্ক ওলাইছো এর y স্থানাঙ্ক আছে মানে এইটো অর্থাৎ 5k - 5 by k+1 ইজিক্যাল টু কিমান হ'ব 0 ইয়াৰ পৰা 5k - 5 ইজিক্যাল টু কি হ'ব 0 into k+1 মানে 0 তাৰ মানে 5k ইজিক্যাল টু কি হ'ব 5 k এর মান কিমান হ'ব 1 k এর মানটো কিমান ওলাই গল 1 তেনেহলে নির্ণয় অনুপাতটো কি হ'ব নির্ণয় অনুপাতটো আমি কি ধৰিছিল অনুপাতটো k:1 k এর মান 1 পাইছো 1:1 তার মানে এর পর এটা কথা কব পারা বিন্দু যদি অনুপাতটো কি 1:1 আছে বিন্দুটো কি মধ্যবিন্দু হৈ গৈছে এবিৰ মধ্যবিন্দু হৈ গৈছে এতিয়া বিন্দুটোৰ স্থানাঙ্ক লাভ দিছে এটা কথা তোমাকে বিন্দুটোৰ y স্থানাঙ্কটো 0 এ তেনে এই বস্তুটো তুমি k এর মান বহাই দিলে তোমার কি হৈ যাব গতিকে আমি বিন্দুটোৰ স্থানাঙ্ক ওলাই দিছো বিন্দুটোৰ স্থানাঙ্ক বা ছেদ বিন্দুটোৰ স্থানাঙ্ক কি হ'ব k এর মান 1 বহাই দে 4 into k -4 into k তার কি হ'ব -4 প্লাস কি আছে 1 by 1 + 1 কমা ইয়াতে কি হ'ব 5 এটা আর বহাব না লাগে এটা ডাইরেক্টলি আমি 0 লিখিব পারো কারণ y স্থানাঙ্কটা আমার 0 হয় তেতে কি হ'ব -4 + 1 তার কি হ'ব -3 by 2, 0 অর্থাৎ ছেদবিন্দুটোৰ স্থানাঙ্ক কি হ'ব -3/2 0 ঠিক আছে নিশ্চয় বুঝি পাইছা এতিয়া আৰু নেক্সট কোৱেশ্চন এটা লৈ গৈছো আমি নেক্সট কোৱেশ্চন কি আছে আমাৰ নেক্সট কোৱেশ্চন আছে তুমি চোৱা 6 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটো কি আছে তুমি কোৱেশ্চনটো ভালকে চাব লাগিব দেই 6 নম্বৰ অংকটো আছে এটা সমান্তৰিকৰ চাৰিটা কৌণিক বিন্দু দিয়া আছে হা এটা সমান্তৰিকৰ চাৰিটা কৌণিক বিন্দু দিয়া আছে
তাৰে মাজত কোনোবা এটা বিন্দুত ধৰা এক্স নাইবা ৱাই কিবা এটা সোমাই দিব, তেনেহ'লে সেই এক্স নাইবা ৱাইৰ মান ওলাব লাগে। মই ইয়াতে আমাৰ যিটো কুৱেশ্যন আছে 6 নম্বৰ, সেইটো হ'ল যে যদি 1 2 4 ৱাই x 6 আৰু 3 5 বিন্দুকেইটা একেটা ক্ৰমত এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয়, তেন্তে এক্স আৰু ৱাইৰ মান উলিওৱা। আমি চিত্ৰ নাকিলে এইটো বুজি নাপাওঁ, চিত্ৰটো তোমালোকক আঁকি দিলে তোমালোকে বুজি পাবা। একেটা ক্ৰমত কৈছে হয়নে নহয়, মানে বিন্দুকেইটা এ বি চি ডি চিৰিয়েল আছে, আমি এনেকৈ ধৰি ল'ম। তুমি এটা সামান্তৰিক আঁকা তোমাৰ বহীত, মোৰ নিচিনাকৈ এটা সামান্তৰিক আঁকি লোৱা। হেলা নকৰিবা দেই বাবা, হেলা নকৰিবা, মোৰ লগে লগে অলপ কৰা, প্ৰেক্টিছ কৰা। এ বিন্দু ল'লোঁ, বি বিন্দু ল'লোঁ, এইটো চি বিন্দু ল'লোঁ, এইটো ডি বিন্দু ল'লোঁ। এই যে বিন্দুবিলাক দিছে, বিন্দুবিলাক এতিয়া তুমি চোৱা, প্ৰথম বিন্দুটোত দিছে কিমান? 1 -5, এইটো 1 -5। বি বিন্দু স্থানাংক কিমান দিছে? বি আছে আমাৰ কিমান? বি বিন্দু স্থানাংক দিয়া আছে 4 ৱাই, এইটো আছে 4 ৱাই। চি বিন্দু স্থানাংকটো কিমান দিছে? লক্ষ্য কৰা, চি বিন্দু স্থানাংক আছে x6, এইটো আছে x6, আৰু ডি বিন্দুৰ স্থানাংকটো দিয়া আছে 3 5, এই বিন্দুটোৰ স্থানাংক 3 5। তেনেহ'লে এই যে ইয়াতে x আছে আৰু ইয়াতে y আছে, এই বিন্দুবিলাক x আৰু y ৰ মান আমি উলিয়াব লাগে, বুজি পাইছা? এতিয়া কেনেকৈ উলিয়াবা তুমি? কেনেকৈ উলিয়াবা? এটা কথা লক্ষ্য কৰা, যিহেতু আমি কোনো ৰাস্তা নাই দূৰত্ব সূত্র দিয়ে আমি উলিয়াম, কাৰণ এ আৰু বিৰ মাজত দূৰত্ব দিয়া নাই যে আমি ৱাইৰ মান উলিয়াব পাৰিম। এটা ৰাস্তা আছে, সামান্তৰিকৰ এটা ধৰ্ম আছে। কি ধৰ্ম জানা না? যে সামান্তৰিকৰ কৰ্ণ দুডাল কি হয়? পৰস্পৰ সমদ্বিখণ্ডিত হয়, অৰ্থাৎ দুয়োটা কৰ্ণ সিহঁতৰ ছেদবিন্দুত সমানে দ্বিখণ্ডিত হয়, সমানে দুভাগ হয়। তেনেহ'লে এইটো তুমি চোৱা, এ চি কৰ্ণ আঁকি দিয়া, এ চি, আৰু এইফালে বি ডি কৰ্ণ আঁকি দিয়া। এই কৰ্ণটোৰে ক'ত ছেদ কৰিলে? অ বিন্দুত। তাৰ মানে অ বিন্দুটো এ চিৰ মধ্যবিন্দু হ'ব আৰু অ বিন্দুটো বি ডিৰ মধ্যবিন্দু হ'ব। আমি লিখিম, ধৰা হ'ল, এইটো কিমান নম্বৰ কৈছিলোঁ? 6। ধৰা হ'ল এ 1 -5, বি 4 ৱাই, চি কিমান? x6, আৰু ডি কিমান আছে? 3 5। ধৰা হ'ল ইমান ইমান বিন্দু কেইটা এটা সামান্তৰিকৰ শীৰ্ষবিন্দু বা কৌণিক বিন্দু, যি কোৱা, সামান্তৰিকৰ কৌণিক বিন্দু বা শীৰ্ষবিন্দু বুলিলে একো নহয়, লিখিব পাৰা। এতিয়া আমি উলিয়াব লাগে কাৰ কাৰ মান? এক্স আৰু ৱাইৰ মান উলিয়াব লাগে। এইটো এক্স আৰু এইটো ৱাইৰ মান উলিয়াব লাগে। মই যে ক'লোঁ, আমি জানো সামান্তৰিকৰ কৰ্ণ দুডাল কি হয়? যিহেতু সামান্তৰিকৰ কৰ্ণ দুডাল সিহঁতৰ ছেদবিন্দুত সমদ্বিখণ্ডিত হয়, হয় না? সমদ্বিখণ্ডিত হয়। তেনেহ'লে সেইটো কৈছোঁ, সমানভাৱে যদি দুটা ভাগত হৈছে, এও সমান চিও আৰু বিও সমান ডিও, তাৰমানে অ বিন্দুটো এ চিৰ মধ্যবিন্দু, অ বিন্দুটো বি ডিৰ মধ্যবিন্দু। তেনেহ'লে এই অ বিন্দুৰ স্থানাংক এ চিৰ ক্ষেত্ৰত যি হ'ব, তেনে অ বিন্দুটো এ চিৰ মধ্যবিন্দু, অ মধ্যবিন্দুৰ স্থানাংক আমি ওলাব জানো? আমাৰ মধ্যবিন্দুৰ উলিওৱা স্থানাংক উলিওৱাৰ সূত্ৰ কি আছিল? x1 + x2/2 আৰু y1 + y2/2। তেনেহ'লে এ চিৰ মধ্যবিন্দুৰ স্থানাংক ইয়াতে লিখি দিয়া। গতিকে এ চিৰ মধ্যবিন্দুৰ স্থানাংক যি মান আহিব সমান বি ডিৰ মধ্যবিন্দুৰ স্থানাংক একে হ'ব। বি ডিৰ মধ্যবিন্দুৰ
x1 প্লাছ x2 x1 আছে 1 প্লাছ কি x2 কি আছে x 1 প্লাছ x বাই কিমান 2 কমা y1 মাইনাছ 5 প্লাছ y2 কিমান আছে 6 বাই কিমান আছে 2 এইটো হল এচিৰ মধ্যবিন্দু সমান বিডিৰ মধ্যবিন্দু কি হ'ব 4 প্লাছ 3 বাই 2 কমা y প্লাছ 5 বাই কিমান 2 এতিয়া দৰকাৰী কথা এইটোৱে এটা লাইন কৰিব লাগে 1 প্লাছ x বাই 2 কমা 6 মাইনাছ 5 মানে কিমান হ'ব 1 বাই 2 ইজিকেল টু এইটো কি হ'ব 7 বাই 2 কমা এইটো y প্লাছ 5 বাই 2 বুজি পালানে তোমালোকে 1 মাইনাছ 5 আছিল নে কুৱেশ্যনটো অলপ চাই দিছোঁ দেই 1 2 এইটো মোৰ ভুল হৈছে দেই এইটো 1 2 কিন্তু এইটো 1 2 মই লেখাতে কুৱেশ্যন চোৱাতে ভুল হৈছে মোৰ 1 2 এইটো 1 2 তেতিয়া ইয়াতে কি আহিব হা ইয়াতে আহিব তেতিয়া এইটো -5 লিখিছিল নহয় ইয়াতে আমাৰ 2 আহিব 2 প্লাছ 6 তাহলে y2 y1 প্লাছ y2 ঠিক আছে তেতিয়া এইটো হ'ব 8 বাই 2 ঠিক আছে এতিয়া তুমি চোৱা এইটো 1 প্লাছ x বাই কি হ'ব 2 কমা এইটো 4 সমান এইটো হ'ব 7 বাই 2 কমা y প্লাছ 5 বাই 2 এনেকুৱা এতিয়া তুমি চোৱা যদি এইটো স্থানাংক আৰু এইটো স্থানাংক সমান হয় তাহলে x স্থানাংক দুটা সমান হ'ব আৰু y স্থানাংক দুটা কি হ'ব সমান হ'ব তেতিয়া লিখিম আমি 1 plus x by 2 is equal to কি হ'ব 7 by 2 আৰু ইয়াতে লেখা 4 is equal to কি হ'ব 4 is equal to y plus 5 by 2 ইয়াৰ পৰা 2 2 কেনসেল কি থাকিল 1 plus x is equal to কিমান 7 তানে x is equal to কি 7 বিয়োগ 1 মানে কিমান 6 আৰু ইয়াতে 4 দুগুণে 8 is equal to y plus 5 y is equal to হ'ব কি 8 ৰ পৰা 8 ৰ পৰা 5 বিয়োগ তেনেহ'লে কি y equal to হ'ব 3 এতেকে এই হল নির্ণয় x আর y এর মান বা অ্যানসার বলি লিখি x is equal to তুমি 6 y equal to কিমান আহি যায় 3 এইটোৰে আমাৰ অ্যানসার বুজি পালা নে তোমালোকে এনেকা প্ৰশ্নটো উঠাতে ভুল কৰিব নালাগে মই প্ৰশ্নটো উঠাতে ভুল হৈছে মই অলপ চাওয়াতে ভুল হৈ গ'ল এইটো দুইৰ জায়গাত মই -5 লিখি দিছিল হা এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চাবা নেক্সট কোৱেশ্চন কি আছে বহুত কেইটা আছে কোৱেশ্চন তথাপিতে এটা কোৱেশ্চন মই আলোচনা কৰিছো তোমালোকৰ কোনটো কৰিবা 8 নম্বৰটো চোৱা 8 নম্বৰ অংকৰ কোৱেশ্চনটো চাই লও ভালকে মই 8 নম্বৰটো আলোচনা কৰিছো 8 নম্বৰটো কোৱেশ্চন কি আছে যে যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2 আৰু 2 -4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে ap কিমান আছে 3/7 অফ ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে এতে a বিন্দুৰ স্থানাংক কিমান এটো লিখি লৈছো মই আমি ইফাল a আৰু b বিন্দুৰ স্থানাংক দুটা লিখি লোৱা a বিন্দুৰ স্থানাংক কিমান আছে a বিন্দুৰ স্থানাংক আছে তোমাৰ -2 -2 b বিন্দুৰ স্থানাংক কিমান আছে চাই দিছো দেই আকৌ ভুল হ'ব নহলে 2 -4 ঠিক আছে a আৰু b বিন্দু দুটাৰ স্থানাংক এনেকুৱা আৰু ap ab ৰ ওপৰত p এনেকুৱা এটা বিন্দু আছে যাতে ap কি হয় ab ৰ 7 ভাগৰ 3 ভাগ হয় তাহলে এইফালে 3 ভাগ থাকব এইফালে 4 ভাগ থাকব ঠিক এইটো p বিন্দু ললো আমি হ্যাঁ দিয়া আছে আমাৰ কি এটা কিমান নম্বৰ দিছো 8 নম্বৰ দিয়া আছে ap = 3/7 of ab দৰকাৰী বস্তু এতে ab টো বাফাল আনি দিয়া কি হ'ব
AP by AB is equal to 3 by 7 উল্টে দিয়ে এইটো AB by AP is equal to কি হ'ব 7 by 3 ঠিক আছে আমাৰ কি ওলাবলে মই এতে কোৱা নাই নহয় এই P বিন্দুটো আৰু P বিন্দুটোৱে এটা AP is to PB এইটো অনুপাত P বিন্দুৱে AB কি অনুপাতত ভাগ কৰিছে সেইটো আমি অনুপাতটো উলাবলো তানে AP is to PB টো ওলাব লাগিব এতিয়া তুমি চা দুইফালৰ পৰা 1 1 মাইনাস কৰি দিয়া AB by AP minus 1 is equal to 7 by 3 minus 1 কি হ'ব এইটো লহাগুলা AP ইয়াতে AB minus AP is equal to হ'ব 3 7 minus 3 সমান কি আহিল AB ৰ পৰা AP বাদ দিয়া AB গটেখিনি তারপর AP বাদ দিলে কি থাকবো PV ইয়াতে লেখা তুমি PV বাই কি আছে এটো AP is equal to কি হল 4 by 3 তার মানে AP is to PV উল্টে দিছো দে PV is equal to কি হবে উল্টে দিলি 3 by 4 তার মানে এই P বিন্দুতে AB কি হৈছে 3:4 অনুপাতত বিভক্ত কৰিছে এটা যদি m1 is to 3:4 পাই গলো আমি m1 is to m2 পাই গলো এতে P বিন্দুৰ স্থানাঙ্ক কি হ'ব হ্যাঁ এতেকে P বিন্দুৰ স্থানাঙ্ক ডাইরেক্ট লিখিব আমি P বিন্দুৰ স্থানাঙ্ক ব্ৰেকেটত কি হ'ব হ্যাঁ এনেকুৱা চাবা 3 plus 4 ইয়াতে লেখা 3 plus 4 3 into x2 x2 এর মান কি আছে 2 x2 এর মান আছে 2 plus 4 into কি মান -2 আকৌ এফালে কি হ'ব 3 into লেখাত ভালো নাই যাতে না বেলেগত লিখিছো তলত লিখিছো অলপ P বিন্দুৰ স্থানাঙ্ক সমান P বিন্দুৰ স্থানাঙ্ক সমান কি হ'ব এটো 3 plus 4 উপৰত হ'ব 3 into 2 plus 4 into -2 কমা এতে 3 plus 4 উপৰত 3 into y মানে কি আছে y2 মানে -4 plus 4 into কিমান হ'ব -2 ব্ৰেকেট is equal to কি হ'ব 3 4 7 3 2 6 -8 4 2 8 কমা -12 -8 by 7 সমান কি হ'ব -2 by 7 কমা -20 by 7 এই P বিন্দুটোৰ স্থানাঙ্ক হ'ব এইটো ঠিক আছে বুজি পাইছা না তোমালোকে তে আৰু কেইবাটা প্ৰশ্ন আছে তোমালোকে নিজে চেষ্টা কৰিলে সমাধান কৰিব পাৰিবা একো টান বস্তু নহয় অলপ তোমালোকৰ কাৰণে থৈ দিব লাগে গটেকে অংক কৰি যাটো একেবাৰে ঠিক নহয় তোমালোকে নিজে সেলফ প্র্যাকটিস কৰিবা ইয়াৰ পাছত মই কিন্তু তোমালোকৰ এইচএলসি পৰীক্ষাৰ আগে আগে মই চাবা মডেল পেপাৰ বনাম মডেল পেপাৰ যে কেনেকুৱা মডেল পেপাৰ হ'ব 2022 চনত যিবিলাক হাই স্কুল শিক্ষান্ত পৰীক্ষাত আহিব লগা দৰকাৰী প্ৰশ্ন সেই প্ৰশ্নবিলাক সিলেকশন কৰি মই এটা মডেল পেপাৰ বনাম 100 নম্বৰ বা 90 নম্বৰ এটা মডেল পেপাৰ বনাম তোমালোকে সেইখনৰ প্ৰতি লক্ষ্য ৰাখিবা মোৰ ভিডিওবিলাক তোমালোকে তাৰমানে পৰ্যায়ক্ৰমে চাই থাকা এতিয়া তো চ্যাপ্টাৰ ওয়াইজ আহি আছে তুমি পৰ্যায়ক্ৰমে চাই থাকা নিশ্চয় তুমি বুজি পাবা কিবা যদি তোমাৰ খুদিব লগা থাকে তুমি নিজে মোৰ কমেন্ট সেকশনত তুমি খুদিব পাৰা ঠিক আছে যদি ভিডিওটো তোমাৰ ভাল লাগিছে তেনেহলে তোমাৰ বন্ধু বান্ধৱৰ লগত ভিডিওটো শেয়াৰ কৰিবা ঠিক আছে ধন্যবাদ